ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ জানুৱাৰী মাহৰ 19 তাৰিখৰ আৰু বাৰ হ'ব শুক্ৰবাৰ আৰু অসমীয়া মাঘ মাহৰ 4 তাৰিখ। আজিৰ বিশেষ দিনটো আগবাঢ়িছো আহক। যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তিথি হ'ব শুক্লা নৱমী তিথি। আজি নক্ষত্ৰ হ'ব ভৰণী নক্ষত্ৰ। আজি যোগ হ'ব খাদ্য যোগ। আজি কৰণ হ'ব বালবকৰণ। বন্ধুসকল আজিৰ জন্ম ৰাশি হ'ব মেঘ ৰাশি। আজিৰ সূৰ্য উদয় হ'ব 6:15। আজি সূৰ্যাস্তৰ সময় হ'ব 4:50। যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হোৱা কামনা কৰি ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ আহক। মেঘ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে। কৰ্মৰ ক্ষেত্ৰত নিজৰ মনটোক নিয়ন্ত্ৰিত কৰি ৰাখিব লাগে, যাতে আপুনি বিলাসিকতাৰ প্ৰতি আকৰ্ষিত নহয় তৎক্ষণাত। গতিকে ধ্যান ৰাখিব লাগিব। আজিৰ দিনটোত খৰচ কৰাৰ আগতে নিজৰ পকেট চেক কৰক বুলি কৈছে, অৰ্থাৎ খৰচ পাতি নিয়ন্ত্ৰণ কৰিব লাগিব। অযথা খৰচৰ পৰা বিৰত থাকিব লাগিব। বেছি খৰচ নকৰিব, অন্যথা পিছত আক্ষেপ কৰিব লাগিব বা আপোনালোকৰ নিজে সেইখিনি ক্ষেত্ৰত অনুভৱ কৰিব কিয় খৰচ কৰিলোঁ। গতিকে কিছুমান ক্ষেত্ৰত যদি আপোনালোকে খৰচ নকৰিলেও চলি যায়, তেনেহ'লে ধৈৰ্য ধৰি আপোনালোকে খৰচ পাতি কৰাৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে আজিৰ দিনটো শুভ দেখা পোৱা গৈছে। টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত কিন্তু সাৱধান হ'ব লাগিব। ব্যৱসায়ীসকলে অলপ অসুবিধাৰ সন্মুখীন হ'ব লাগিব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। আপোনালোকৰ বেংকৰ যদি আপোনালোকৰ বেলেঞ্চ সামান্য হ্ৰাস পাব পাৰে বুলি কৈছে, সেই লেনদেনৰ সৈতে জড়িত সকলো বিষয়তে সাৱধান হ'ব লাগে বুলি কৈছে ব্যৱসায়ীসকলে। অন্যথা কোনোবাই আপোনাক প্ৰতাৰণা কৰি আপোনাৰ ধন প্ৰবঞ্চনাৰে আপোনালোকক চুৰি কৰিব পাৰে বা সেইখিনি ক্ষেত্ৰত অৰ্থাৎ আপোনালোকে ধন টকা পইচা লেনদেনৰ ক্ষেত্ৰতো সাৱধান হ'ব লাগিব। ট্ৰেঞ্জেকশ্যন আদি কৰোঁতে সাৱধান হ'ব লাগিব। উইড্ৰ কৰোঁতে সাৱধান হ'ব লাগিব। প্ৰত্যেকটো ক্ষেত্ৰতে সাৱধানতা অৱলম্বন কৰিব লাগিব বুলি কৈছে। যদি যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁ, যুৱক যুৱতীসকলৰ ওপৰত দায়িত্বৰ বোজা বহুত বেছি হ'ব আজিৰ দিনটোত। আপুনি নিজৰ দায়িত্ব অতি ভালদৰে পালন কৰিবলৈ চেষ্টা কৰা উচিত আৰু আপোনালোকৰ পিতৃ মাতৃৰ সমৰ্থন আপোনালোকৰ পক্ষত থাকিব, যাৰ বাবে বহুত সহজ হ'ব আৰু আপোনালোকৰ দায়িত্ব পালন কৰিবলৈ। সেইবাবে আপুনি পিতৃ মাতৃৰ লগত সমন্বয় বজাই ৰাখিব লাগে আৰু আপোনালোকৰ পিতৃ মাতৃৰ পৰা আৰ্থিক লাভৰ সম্ভাৱনাও দেখা পোৱা গৈছে। গতিকে সেইখিনি ক্ষেত্ৰতো ধৈৰ্য ধৰি নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব। আপুনি দৈনন্দিন কাম কাজত ব্যায়াম আৰু যোগাসন অন্তৰ্ভুক্ত কৰক বুলি কৈছে। ৰাতিপুৱাৰ সময়খিনি সেইখিনি কৰিবলৈ নাপাহৰিব, তেতিয়াহে আপোনালোকৰ শৰীৰটো সুস্থ হৈ থাকিব। গতিকে নিয়মিত যোগাসন আৰু ব্যায়াম কৰিবলৈ নাপাহৰিব। প্ৰেম জীৱনত ভুল বুজাবুজিবোৰ দূৰ হ'ব। আজিৰ দিনটোত ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি মনোযোগ বৃদ্ধি কৰিব লাগিব বুলি কৈছে। পঢ়া শুনাৰ ক্ষেত্ৰত চলি থকা সমস্যাবোৰক আওকাণ কৰিব নালাগে, নহ'লে নিজৰে সমস্যা হ'ব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। বন্ধুসকল সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰতো ধ্যান ৰাখিব লাগিব। অযথা খৰচ পাতিৰ পৰা আপোনালোকে বিৰত থাকিব, নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰি এইবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ। সেই ৰাশিটো হৈছে বৃষ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে। কৰ্মৰ ক্ষেত্ৰত আপোনালোকে নিজৰ পৰিকল্পনা গোপন কৰি ৰাখিব লাগে বুলি কৈছে আজিৰ দিনটোত, নহ'লে আপোনালোকৰ কিবা এটা লিক হ'ব পাৰে। গতিকে কিছুমান আপোনালোকে ছিক্ৰেটলি ৰাখি নিজৰ কাম কাজখিনি কৰিবলৈ চেষ্টা কৰক বুলি কৈছে। ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ ব্যৱসায়ত কিবা এটা ক্ষতিৰ সন্মুখীন হ'ব পাৰে, যাৰ বাবে আপোনালোকৰ মনটো বিচলিত হ'ব পাৰে। আপুনি আপোনালোকৰ মনত কোনো ধৰণৰ অসন্তুষ্টি ৰাখিব নালাগে। গতিকে ধ্যান ৰাখিব লাগিব। অতি বন্ধুসকল আগ্ৰহেৰে নিজৰ কাম কাজখিনি কৰিবলৈ চেষ্টা কৰক। অধিক আগ্ৰহৰ প্ৰয়োজন আছে, গতিকে সেইখিনি আনিবলৈ চেষ্টা কৰক বুলি কৈছে। আপোনালোকে চেষ্টা কৰক, নিশ্চয়কৈ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে নিজৰ কেৰিয়াৰক গঢ়িবলৈ বহুত বেছি কষ্ট কৰিব লাগে, তেতিয়াহে তেওঁলোকে সফলতা লাভ কৰিব পাৰিব। কঠোৰ পৰিশ্ৰমৰ পিছতো তেওঁলোকে যদি সফলতা নাপায়, তেন্তে আপোনালোকৰ অলপ ধৈৰ্য ধৰিব লাগে বুলি কৈছে বা ধৈৰ্য থাকিব লাগে। ভাগ্য আপোনালোকৰ লগত আছে। আপোনালোকৰ সকলো কাম সময়মতে সম্পূৰ্ণ হ'ব। আপোনালোকৰ পৰিয়ালৰ পৰিৱেশ বহুত বেছি ভাল হ'ব। যদি আপুনি কোনো কামৰ বাবে ঋণ লৈছে, তেন্তে আপোনালোকৰ ঋণবোৰ ক্লিয়াৰ হ'বলৈ আপোনালোকে আৰম্ভ কৰিব পাৰে বুলি কৈছে। স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে স্বাস্থ্যৰ প্ৰতি সাৱধান হ'ব লাগে, অসাৱধান নহ'ব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। আৰু আপোনালোকে ধ্যান ৰাখিব আজিৰ দিনটো গাড়ী মটৰ চলোৱাৰ সময়তো সাৱধান হ'ব লাগে, নহ'লে আপুনি দুৰ্ঘটনাৰ সন্মুখীন হ'ব পাৰে, কিছু শাৰীৰিক আঘাতৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। গাড়ী মটৰ চলাওঁতে কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। আজিৰ দিনটোত বৈবাহিক জীৱনত
সমস্যাবোৰ সমাধান হ'ব ৰোমান্টিক এটা দিন বুলি কৈছে ইজনে সিজনৰ অনুভৱক বুজি পাব সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত বহুত বেছি সফল হ'ব ছাত্ৰ ছাত্ৰীসকলৰ আজিৰ দিনটোত ব্যস্ততাপূৰ্ণ দিন আজিৰ দিনটোত আধৰুৱা কামখিনি পূৰণ হ'ব নিজৰ ইনকমপ্লিট যিখিনি কাম আছিল সেই কামখিনি সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত বহুত পৰিমাণে সফল হ'ব বুলি কৈছে সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ বাবে আজিৰ দিনটোৰ শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক তাৰে কামনা কৰি এবাৰ এই ৰাশিফল খিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে মিথুন ৰাশি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে আজিৰ দিনটো আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত সুখ সমৃদ্ধি বৃদ্ধি পাব বুলি কৈছে লাভ হ'ব প্ৰগতিৰ দিন হ'ব আপোনালোকৰ চিন্তাধাৰাক ইতিবাচক কৰি ৰাখক বুলি কৈছে মনত ভাল ভাল চিন্তাবোৰ আনিবলৈ চেষ্টা কৰক ভাল ভাল আইডিয়াবোৰ আপোনালোকে আনিবলৈ চেষ্টা কৰক নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ চিন্তাধাৰাত কোনো ধৰণে বিশেষকৈ নেতিবাচক নকৰিব বুলি কৈছে নহলে আপোনালোকৰ পৰিয়ালত কিবা এটা অসুবিধা হ'ব পাৰে বা কৰ্মৰ ক্ষেত্ৰতো অসুবিধা হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব ব্যৱসায় কৰাৰ জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে আজি হয়তো আপোনালোকৰ বহুত বেছি লাভ পাব কিন্তু তাৰ বাবে আপুনি বহুত বেছি কষ্ট কৰি থাকিব লাগিব বুলি কৈছে নহলে আপুনি আপোনাৰ ব্যৱসায়ত পিছ পৰি থাকিব পাৰে যুৱক যুৱতীসকলৰ কথা ক'বলৈ গ'লে আজি দিনটোত যিকোনো ধৰণৰ কাৰিকৰী প্ৰতিষ্ঠানৰ সৈতে জড়িতসকলৰ বাবে দিনটো অতি ফলপ্ৰসূ হ'বলৈ গৈছে যদি আপুনি আপোনালোকৰ কামত খুব ব্যস্ত তেন্তে আপুনি আপোনালোকৰ সন্তান আৰু পৰিয়ালৰ বাবে কিছু সময় ৰাহি কৰিব লাগিব বৈবাহিক জীৱনত নহলে আপোনালোকৰ পৰিয়ালৰ লোকে আপোনালোকৰ ওপৰত খং কৰিব পাৰে বা খং উঠিব পাৰে সম্ভাৱনা দেখা পোৱা গৈছে ল'ৰা ছোৱালীৰ বন্ধুসকল তেওঁলোকৰ কেৰিয়াৰ বা তেওঁলোকৰ ভৱিষ্যতক লৈ কিছু চিন্তিত হ'ব বুলি কৈছে আপুনি তেওঁলোকৰ সৈতে নিশ্চিতভাৱে আপোনালোকে সময় কটাওক বুলি কৈছে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্যৰ কিছু স্বাভাৱিক হৈ থাকিব আপোনাৰ কোনো ধৰণে অসুবিধা নহ'ব সমস্যাবোৰ সমাধান হ'ব আপুনি আপোনালোকৰ বাক্যক নিয়ন্ত্ৰণ কৰা উচিত কথা বতৰা কওঁতে কিছু সাৱধানতা অৱলম্বন কৰিব যাতে আপোনালোকৰ কথা বতৰাই আনক কেতিয়াও বেয়া অনুভৱ নকৰে আনে যাতে আপোনালোকক বেয়াকৈ নাভাবে গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব বা আপোনালোকৰ বাক্য প্ৰভাৱৰ বাবে আপোনালোকৰ কিবা এটা নষ্ট হ'ব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো প্ৰেম জীৱনতো সমস্যাবোৰ সমাধান হ'ব বৈবাহিক জীৱনত আণ্ডাৰষ্টেণ্ডিঙৰ প্ৰয়োজন আছে যিটো আপোনালোকে অলৰেডি কৈছোৱে ধ্যান ৰাখিব আপোনালোকৰ আজিৰ দিনটোত ছাত্ৰ ছাত্ৰীসকলৰ ব্যস্ততাপূৰ্ণ দিন পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি কৰিব লাগিব পঢ়া শুনাৰ ক্ষেত্ৰত চলি থকা সমস্যাবোৰ কেনেকৈ প্ৰব্লেমখিনি সলভ কৰিব জনা শুনা ব্যক্তি বা অভিজ্ঞ ব্যক্তিৰ পৰা আপোনালোকে খুব পৰামৰ্শ ল'বলৈ নাপাহৰিব আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ দিনটো শুভ হোৱাৰ কামনা কৰি এবাৰ হৈছে অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে কৰ্কট ৰাশি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত নতুন প্ৰজেক্ট এটাত কাম কৰিয়ে থাকিব বুলি কৈছে আপোনালোকৰ টাৰ্গেটত আপোনালোকে কামখিনি কৰিব লাগিব বুলি কৈছে আগতে টাৰ্গেটৰ আগতে বা টাইমৰ আগতে আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ ষ্টেটাছ বহুত পৰিমাণে আপোনালোকৰ বাঢ়িব বুলি কৈছে আৰু আপোনালোকৰ বিষয়াসকলেও ইয়াৰ শলাগ ল'ব গতিকে কামৰ ক্ষেত্ৰত আপোনালোকে সময়ৰ টাইম টেবুল মেইনটেইন কৰিবলৈ চেষ্টা কৰক বুলি কৈছে সুখী হ'ব আপোনালোকৰ কামৰ সৈতে ব্যৱসায় কৰাৰ জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে পৰিবহণ আৰু প্ৰসাধন সামগ্ৰীৰ লগত জড়িত কাম কৰা মানুহখিনি আজিৰ দিনটো লাভ হ'ব বুলি কৈছে ব্যৱসায়ীসকলৰ কঠোৰ পৰিশ্ৰম কৰি যাওক ব্যৱসায় ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে যুৱ যুৱতীসকলে তেওঁলোকে নিজৰ মগজুৰ সম্পূৰ্ণ সৎব্যৱহাৰ কৰক বুলি কৈছে আপোনালোকৰ যিখিনি বুদ্ধিমত্তা আছে যিখিনি আপোনালোকৰ টেলেণ্ট আছে যিখিনি আপোনালোকে কৰিব পাৰে যিখিনি আপোনালোকৰ অভিজ্ঞতা আছে যিখিনি আপোনালোকে অলৰেডি কৰি আছে সেইখিনি ক্ষেত্ৰত যদি আপোনালোকে পৰিষ্কাৰ বা ধুনীয়াকৈ আপোনালোকৰ পৰিপাটিকৈ কামখিনি কৰি যাব পাৰে বা ধুনীয়াকৈ পৰিচালনা কৰি আগবাঢ়ি যাব পাৰে নিশ্চয়কৈ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে সেই ঘৰৰ ভিতৰতে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি আপোনালোকে অভিযান চলাব লাগে আপুনি আপোনালোকৰ ঘৰখন অতি ভালদৰে চাফা কৰি ৰাখিব লাগে বুলি কৈছে আৰু বিশেষকৈ আপোনালোকৰ বাথৰুমটো বিশেষভাৱে পৰিষ্কাৰ কৰিব আপোনালোকৰ বাস্তু দুখো আপোনালোকৰ প্ৰভাৱ পৰিব পাৰে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ বাহিৰা খাদ্যপাতিৰ পৰা খোৱাৰ পৰা আপোনালোকৰ বিৰত থাকিব লাগিব নহ'লে আপোনালোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে আপুনি বন্ধুসকল জাংক ফুডৰ পৰা আপোনালোক আঁতৰি থাকিব লাগে পেটত কিবা এটা সংক্ৰমণ হ'ব পাৰে বা পেটৰ লগত জড়িত কিছু সমস্যা শান্তি দিব পাৰে গতিকে খোৱাৰ প্ৰতি টোটেলি টাইম টেবুল মেইনটেইন কৰিব লাগিব আপোনালোকৰ বাবে আজি দিনটো শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 3 যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ আৰু অনুগ্ৰহ কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ
দিনটো শুভ হওক, বছৰটো সুন্দৰ পাৰ হওক। এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা খুব গুৰুত্বপূৰ্ণ ৰাশি লৈ, সেই ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে। কৰ্মৰ ক্ষেত্ৰত আপোনালোকে ধৈৰ্য ধৰি আগবাঢ়িব লাগিব। কিছু ক্ষেত্ৰত তেওঁলোকে নিজৰ ভাল প্ৰদৰ্শনৰ বাবে দুবাৰমান অনুশীলন কৰিব লাগিব। কৰ্মৰ ক্ষেত্ৰত যদি আপোনালোকৰ কনফিউজন আছে বা কামখিনি কৰাৰ ক্ষেত্ৰত কিছু আপোনালোকৰ পাৰ্জুল লাগিছে, সমস্যা বা প্ৰব্লেম ফেচ কৰিছে, তেতিয়াহে আপোনালোকৰ প্ৰদৰ্শন ভাল দিব পাৰিব বুলি কৈছে। পাৰফৰ্মেঞ্চ ভাল হ'ব, যাতে আপোনালোকৰ প্ৰদৰ্শন দেখাত পিছত আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াসকলে যিসকল বিষয় আছে আপোনালোকৰ লগত সুখী হয়, যাতে আপোনালোকৰ কামৰ প্ৰশংসা কৰে। গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে। ব্যৱসায় কৰাৰ জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে নিজৰ ব্যৱসায় বৃদ্ধিৰ বাবে আন কামৰ প্ৰচাৰ কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ ব্যৱসায় আৰু বেছি আগবাঢ়িব বুলি কৈছে। অৰ্থাৎ এডভাৰটাইজমেণ্ট আপোনালোকৰ কিছু আপোনালোকৰ প্ৰয়োজন আছে। আপোনালোকৰ যুৱ যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকৰ মনটো বহুত বেছি সুখী হ'ব বুলি কৈছে আৰু বহুতো আপোনালোকে কাম আজিৰ দিনটোত কৰিব পাৰিব। আপোনালোকৰ আজিৰ দিনটোত নতুন এটা ধাৰণা আপোনালোকৰ মনলৈ আহিব বুলি কৈছে, যিটো গ্ৰহণ কৰি তেওঁলোকে সফলতা লাভ কৰিব পাৰে বুলি কৈছে। আপোনালোকৰ সন্তানৰ আচৰণৰ বাবে বৈবাহিক জীৱনত বিশেষকৈ বিবাহিত ব্যক্তিসকলে অলপ চিন্তিত অনুভৱ হ'ব বুলি কৈছে। তেওঁলোকৰ ল'ৰা ছোৱালীৰ আচৰণত তীক্ষ্ণ দৃষ্টি ৰাখক বুলি কৈছে আৰু ইয়াক উন্নত কৰাৰ চেষ্টা কৰিলে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ গৰ্ভৱতী মহিলাসকলে অলপ সাৱধান হ'ব লাগিব। কোনো ধৰণৰ সৰু সমস্যাক আওকাণ নকৰিব, নহ'লে আপোনালোকৰ সৰু সমস্যাটো ডাঙৰ সমস্যাৰ ৰূপ ল'ব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। আজিৰ দিনটোত প্ৰেম জীৱনত সমস্যাবোৰ সমাধান হ'ব। আজিৰ দিনটোত প্ৰব্লেমখিনি ছল্ভ হ'ব বুলি কৈছে। ইজনে সিজনৰ অনুভৱক বুজি আগবাঢ়ি যাবলৈ চেষ্টা কৰক বুলি কৈছে। আজিৰ দিনটোত আপোনালোকে আপোনালোকৰ নিজৰ সমস্যাবোৰ নিজে সমাধান কৰিবলৈ চেষ্টা কৰা উচিত বুলি কৈছে। কিছুমান সৰু সমস্যা এটাই আপোনালোকৰ ডাঙৰ সমস্যাৰ ৰূপ ল'ব পাৰে। গতিকে প্ৰব্লেমখিনি আহিলে বা সমস্যা যদি প্ৰব্লেম ফেচ কৰিছে, নিশ্চয়কৈ সমস্যাখিনি সমাধান কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰা উচিত বুলি কৈছে। কিন্তু আজিৰ দিনটোত নিজৰ এলাহ ভাৱবোৰ, লেজিনেছবোৰ আপোনালোকে পৰিহাৰ কৰিলে আপোনালোকৰ বাবে ভাল হ'ব। গতিকে ধ্যান ৰাখিব। আজিৰ দিনটোত অত্যন্ত ব্যস্ততাপূৰ্ণ দিন, আধৰুৱা কামখিনি পূৰণ হ'ব। নিজৰ ওপৰত বিশ্বাস ৰাখি কামবোৰ কৰি যাবলৈ চেষ্টা কৰিব। আপোনালোকৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক তাৰে কামনা কৰি এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ। সেই ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে। কৰ্মৰ ক্ষেত্ৰত আপোনাৰ অধীনত কাম কৰাৰ লোকসকলৰ ওপৰত কোনো ধৰণৰ হেঁচা প্ৰয়োগ কৰাৰ উচিত নহয় তৎক্ষণাত। গতিকে ধ্যান ৰাখিব। পৰিস্থিতি আৰু পৰিৱেশ লৈ আপোনালোকে চাব লাগিব বুলি কৈছে। আপোনালোকৰ জ্ঞানৰ কথা কাৰো আগত আপোনালোকে গৌৰৱ নকৰিব বুলি কৈছে। যি জ্ঞানৰ বাবে আপুনি পাবলৈ তপস্যা কৰিছিল বা চেষ্টা কৰিছিল, অৰ্থাৎ যদি আপুনি ব্যৱসায় কৰা জাতক জাতিকা হওক বা ব্যৱসায় কৰে আপোনালোকে, তেনেহ'লে ব্যৱসায়ীসকলৰ আজিৰ দিনটোত সকলোবোৰ মাত্ৰা যেন আপোনালোকৰ ব্যৱসায়ত লাভ হ'ব বুলি কৈছে। খৰচ পাতি নিয়ন্ত্ৰণ কৰিব লাগিব। ভ্ৰমণ, বেংকৰ বেলেঞ্চ আদিৰ ওপৰত আপোনালোকৰ চকু দৃষ্টি ৰাখিব লাগে, তেতিয়াহে আপোনালোকৰ ব্যৱসায় ভালদৰে চলিব। অন্যথা আপোনালোকৰ অংশীদাৰ বা আপোনালোকৰ অধীনত কাম কৰা লোকসকলেও আপোনালোকক কৰিব পাৰে, আপোনালোকক বা কিছুমান ক্ষেত্ৰত ঠগিব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোত মানুহক লগ পাওঁতে তেওঁলোকে নিজৰ সমস্যাবোৰ সন্মুখত তৎক্ষণাত দেখুৱাব নালাগে। নিজৰ উইকনেছটো আপোনালোকে তৎক্ষণাত বেলেগৰ আগত নেদেখুৱাব, নহ'লে আপোনালোকৰ সেইখিনি ক্ষেত্ৰত সেইসকল ব্যক্তিয়ে পাছলৈ আপোনালোকৰ সেই দুৰ্বলতাৰ সুযোগ ল'ব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। নিজৰ ওপৰত বিশ্বাস বজাই ৰাখিব লাগে আৰু নিজৰ যিখিনি দায়িত্ব আছে সেইখিনি সুন্দৰভাৱে কৰি যাবলৈ চেষ্টা কৰিব লাগে। নিশ্চয়কৈ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আন কাৰোবাৰ দ্বাৰা বিপথে পৰিচালিত হৈ জীৱনসংগীৰ সৈতে কোনো ধৰণৰ সংঘাতত লিপ্ত নহ'ব। গতিকে বৈবাহিক জীৱনতো ধ্যান ৰাখিব লাগিব, প্ৰেম জীৱনতো ধ্যান ৰাখিব লাগিব, নহ'লে আপোনালোকৰ সমস্যা হ'ব পাৰে। গতিকে আনৰ কথা বতৰাত শুনি পেলাই আপোনালোকৰ সংগীৰ সৈতে কাজিয়া পেচালত লিপ্ত নহ'ব কৈছে, নহ'লে আপোনালোকৰ সম্পৰ্কত বিভাজন আহিব পাৰে, ডিভাইড হ'ব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে চাফ চিকুণতাৰ প্ৰতি অলপ সাৱধান হোৱাটো উচিত, কাৰণ পানীৰ সন্দৰ্ভত পানী লগাৰ সমস্যা আপোনালোকৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, অৰ্থাৎ কাঁহ চৰ্দি সমস্যাই কিছু অশান্তি দিব পাৰে। সেয়ে আপুনি নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব আৰু সেই আপুনি বিশুদ্ধ পানী আপোনালোকে ব্যৱহাৰ কৰিব লাগে। খোৱা বোৱাৰ প্ৰতি আপোনালোকে টাইম টেবুল মেইনটেইন কৰিব, নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক। এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ। সেই ৰাশিটো হৈছে তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামৰ বোজাৰ বেছি থাকিব। আপুনি আপোনালোকৰ সহকৰ্মী আৰু অধীনস্থসকলৰ সহায়ত সকলো কাম সম্পূৰ্ণ কৰিব লাগিব বুলি কৈছে আৰু সম্পূৰ্ণ কৰিব পাৰিব।
ইয়াৰ বাবে আপোনালোকৰ বিষয়াসকলে আপোনালোকৰ ওপৰত বহুত বেছি সুখী হ'ব বুলি কৈছে আপোনালোকৰ কাম কাজখিনিৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে নতুন দায়িত্ব আপোনালোকক দিব পাৰে বুলি কৈছে ব্যৱসায় কৰাৰ জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলৰ বাবে আজি দিনটো এটা ভাল দিন হ'ব কিন্তু আপুনি আপোনালোকৰ ব্যৱসায়ত যিকোনো ধৰণৰ ধন বিনিয়োগ কৰাৰ পৰা বিৰত থাকিব লাগে তৎক্ষণাত গতিকে ধ্যান ৰাখক নহ'লে আপুনি টকাৰ ক্ষতিৰ সন্মুখীন হ'ব লগা হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোত আপোনালোকৰ মনত অজ্ঞাত ভয়ৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে যাৰ বাবে আপুনি হয়তো অতিশয় চিন্তিত হৈ পৰিব গতিকে ধ্যান ৰাখিব লাগিব আজিৰ দিনটোত স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো আপোনালোকে ধ্যান ৰাখক বুলি কৈছে নিজৰ হেল্থৰ কিছু সমস্যাই অশান্তি দিব পাৰে গাঁঠিৰ বিষত আপুনি অসুবিধা পাব পাৰে বাত বিষ বা টিউৰিক এচিড আপোনালোকৰ ৰোগত আক্ৰান্ত ৰোগীয়ে অলপ সাৱধান হ'ব লাগে বুলি কৈছে তেওঁলোকে হয়তো কিবা এটা সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখক আপুনি আপোনালোকৰ জীৱন সংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব আপোনালোকৰ সন্তানৰ হৈ আপোনালোকৰ মনটো সুখী অনুভৱ কৰিব বুলি কৈছে আপোনালোকে কিছু শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব বুলি কৈছে য'ত আপোনালোকে বহুত উপভোগ কৰিব অত্যন্ত শুভ দেখা পোৱা গৈছে সমস্যাবোৰ সমাধান হ'ব নিজৰ জীৱনটোৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব নিজৰ লাইফটো কেনেকৈ আগবঢ়াই নিব সেইখিনি ক্ষেত্ৰত ফ'কাছ দিব শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি দিনটো বাদামী ৰঙৰ শুভ সংখ্যা হ'ব 9 যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব এবাৰ ইছু ৰাশিফল খিতানৰ অন্য এটা ৰাশি লৈ সেই ৰাশিটো হৈছে বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটো চাকৰিৰ লগত জড়িত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে উপদেষ্টাসকলৰ লগত আলোচনা কৰিব লাগিব কাৰণ গ্ৰহবোৰৰ অৱস্থান অনুসৰি আপুনি ভুল সিদ্ধান্ত ল'ব পাৰে তৎক্ষণাত যাৰ বাবে আপুনি পিছত অনুশোচনা কৰিব হয়তো লগতে ঘটিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটো ব্যৱসায়ীসকলৰ বাবে ভাল দিন নহয় ধৈৰ্য ধৰিব লাগিব তেওঁলোকে হয়তো কিছু সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত ধ্যান ৰাখক যদি আপুনি ব্যৱসায়ত কোনো ধৰণৰ পৰিৱৰ্তনৰ পৰিকল্পনা কৰিছে তেন্তে কোনো ধৰণৰ আপোনালোকৰ ধাৰণা আপোনালোকৰ তৎক্ষণাত নানিব বুলি কৈছে বা গ্ৰহণ নকৰিব গতিকে ধৈৰ্য ধৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগিব ব্যৱসায়ীসকলে আপোনালোকৰ ব্যৱসায় যিদৰে আছে তেনেদৰে চলি থাকিব দিয়ক আজিৰ দিনটোত যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে কিবা কাৰণত নিসংগতাৰ আপোনালোকৰ অনুভৱ কৰিব পাৰে বুলি কৈছে অকলশৰীয়া অনুভৱ কৰিব নালাগে অন্যথা আপোনালোকৰ নিসংগতাই আপোনালোকৰ মনত নেতিবাচক চিন্তাৰ সৃষ্টি কৰিব বুলি কৈছে কাৰণ সমস্যাৰ জন্ম দিব পাৰে যিটোৰ পিছত আপুনি হয়তো অনুতাপ কৰিব লাগিব বুলি কৈছে গতিকে ধ্যান ৰাখিব আপুনি আপোনালোকৰ ভাই ভনীৰ সৈতে আপোনালোকৰ সম্পৰ্ক আন্তৰিক কৰি ৰাখিবলৈ চেষ্টা কৰা উচিত বুলি কৈছে তেওঁলোকৰ লগত আণ্ডাৰষ্টেণ্ডিং বজাই ৰখা উচিত বুলি কৈছে তেতিয়া এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিব লাগিব পুৰণি ৰোগবোৰত আপোনালোকে সহজভাৱে আপোনালোকে ল'ব নালাগে আপোনালোকৰ পুৰণি ৰোগবোৰৰ পুনৰ উত্থান ঘটিব পাৰে আৰু সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব আপোনালোকক আগৰ তুলনাত অধিক অশান্তি দিব পাৰে গতিকে ধ্যান ৰাখিব স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আজি দিনটো স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব নহ'লে নিজৰ হেল্থৰ কিছু সমস্যা অশান্তি দিব পাৰে স্বাস্থ্যৰ প্ৰতি কোনো ধৰণে অসাৱধান নহ'ব বন্ধুসকল প্ৰেম জীৱনত শুভ দেখা পোৱা গৈছে যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক তাৰে কামনা কৰি এবাৰ ৰাশিফল খিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে ধনুৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ লগত অপ্ৰয়োজনীয় কাৰ্য হোৱাৰ সম্ভাৱনা আছে সেয়ে আপোনালোকৰ আচৰণত অলপ নম্ৰতা আনিব লাগে আৰু যিকোনো ধৰণৰ তৰ্কৰ পৰা আঁতৰি থাকিব লাগে বুলি কৈছে গতিকে ধ্যান ৰাখিব তৰ্ক পেচাল নকৰিব কাৰ্য পেচাল নকৰিব ধুনীয়াকৈ আপোনালোকে চলিবলৈ চেষ্টা কৰক বুলি কৈছে নহ'লে আপোনালোকৰ চিনিয়ৰসকলক বিশেষকৈ ৰিপৰ্ট দিব পাৰে কোনো ব্যক্তিয়ে বা কিছু আপোনালোকৰ অভিযোগ আপোনালোকক দিব পাৰে বুলি কৈছে কমপ্লেইন যাব পাৰে আপোনালোকৰ নামত গতিকে ধ্যান ৰাখিব সেইটো আপোনালোকৰ বাবে কামৰ ক্ষেত্ৰত কিছু প্ৰভাৱ পেলাব পাৰে ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে নিজৰ কামৰ প্ৰতি অতি সাৱধান হ'ব লাগিব যদি আপোনালোকৰ কোনো আইনী নথিপত্ৰ সম্পূৰ্ণ নহয় তেন্তে আপুনি সেই নথিপত্ৰসমূহ যিমান সোনকালে পাৰে সম্পূৰ্ণভাৱে আপোনালোকে কৰিবলৈ চেষ্টা কৰিব লাগে বুলি কৈছে চৰকাৰৰ মতে নিয়ম আপোনালোকে মানি চলক তেওঁলোকৰ যিখিনি নীতি নিয়ম আছে চৰকাৰে বান্ধি দিয়া যিখিনি নীতি নিয়ম আছে সেইখিনি সুন্দৰভাৱে মানি চলক বুলি কৈছে ব্যৱসায়ীসকলে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যদি আপুনি কোনো দুখীয়া মানুহক সহায় কৰি আপোনালোকৰ দিনটো আৰম্ভ কৰে তেন্তে আপোনালোকৰ দিনটোৰ বাবে ভাল হ'ব বুলি কৈছে আজি আপোনালোকৰ ভাই ভনীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব যাৰ বাবে আপোনালোকৰ নষ্ট কামো আপোনালোকৰ সম্পূৰ্ণ হ'ব পাৰে বুলি কৈছে আৰু স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগে আৰু লঘু আৰু সহজে হজম হোৱা খাদ্য খাব লাগে নহ'লে আপোনালোকৰ বদ হজমৰ সমস্যা হ'ব পাৰে আপুনি কিছু ব্যায়াম কৰিব লাগিব আৰু লগতে দৈনন্দিন জীৱনত আপোনালোকে পৰিৱৰ্তন আনিব
লাগিব বুলি কৈছে গতিকে ধ্যান ৰাখিব আপোনালোকৰ আজিৰ দিনটো প্ৰেম জীৱনত শুভ দেখা পোৱা গৈছে অত্যন্ত শুভ দিন দিনটো সুন্দৰভাৱে পাৰ হ'ব আজিৰ দিনটো আপোনালোকৰ শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 যদিহে আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰি এবাৰ এই ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাখিলো সেই ৰাশিটো হৈছে বন্ধুসকল মকৰ ৰাশি মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত জৰুৰী কাম চম্ভালিবলৈ অগ্ৰাধিকাৰ আপোনালোকৰ দিব লাগিব বুলি কৈছে অৰ্থাৎ গুৰুত্ব দিব লাগিব অন্যথা আপোনালোকৰ যিসকল সিনিয়ৰ আছে আপোনালোকক বিশেষকৈ ৱৰ্ক ৰিপৰ্ট আপোনালোকৰ বিচৰা সময়ত আপুনি কিছু টকা পইচা লিপ্ত হ'ব পাৰে বুলি কৈছে ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ধৈৰ্য ধৰিব লাগিব এটা ভাল দিন আপোনালোকৰ ব্যৱসায়ীসকলৰ বাবে যদি নিজৰ ব্যৱসায়ত কঠোৰ পৰিশ্ৰম কৰে তেন্তে আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব তেওঁলোকৰ কষ্ট অনুযায়ী ফলাফল পাব আৰু আৰ্থিক সুবিধা লাভ পাব পাৰে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকৰ কান্ধত বহুত বোজা থাকিব পাৰে আৰু আপোনালোকৰ ভাগ্যই আপোনালোকৰ পৰীক্ষাৰ ল'বলৈ সাজু হ'ব বুলি কৈছে সেইবাবে আপুনি বহুত বেছি ধৈৰ্য ধৰিব লাগিব আৰু সংযমেৰে আপোনালোকে সকলো দায়িত্ব পালন কৰিব লাগে বুলি কৈছে গতিকে ধ্যান ৰাখিব নিজৰ দায়িত্বখিনি সুন্দৰভাৱে নিজৰ যিখিনি কৰ্তব্য আছে নিজৰ যিখিনি কাম আছে সেইখিনি সুন্দৰভাৱে পালন কৰিবলৈ চেষ্টা কৰিলে নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ লাভ কৰিবলৈ সক্ষম হ'ব খঙত এনেকুৱা কাম নকৰিব যাৰ বাবে সন্মুখৰ ব্যক্তিজনে আপোনালোকৰ প্ৰতি বেয়া অনুভৱ কৰিব পাৰে আৰু আপোনালোকৰ পাৰস্পৰিক সম্পৰ্ক নষ্ট কৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব খং ৰাগে সমস্যাবোৰ আপোনালোকৰ বঢ়াবহে পাৰে খং ৰাগে আপোনালোকৰ আচৰণত নিগেটিভ প্ৰভাৱ পেলাব পাৰে গতিকে ধ্যান ৰাখিব বুলি কৈছে আপোনালোকৰ ইমেজবোৰ বেয়া কৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আৰু ইয়াৰ বাবে পিছলৈ অনুশোচনাৰ বাহিৰে একো নাথাকিব গতিকে ধ্যান ৰাখিব লাগিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপুনি ভ্ৰমণলৈ যাব বিচাৰে তেন্তে আপোনালোকৰ স্বাস্থ্য কিছু নষ্ট হ'ব পাৰে সেয়ে যিকোনো ভ্ৰমণলৈ যোৱাৰ আগতে কিছু আপোনালোকে ৰেষ্টৰ ল'বলৈ চেষ্টা কৰিব বা বিৰত থাকিব লাগে দিনটো নহলে আপুনি ভাগৰুৱা হোৱাৰ লগতে আপোনালোকৰ শাৰীৰিক আপোনালোকৰ দুৰ্বলতা অনুভৱ কৰিব পাৰে সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে কিছুমান ক্ষেত্ৰত ধৈৰ্য ধৰি আগবাঢ়িবলৈ চেষ্টা কৰা উচিত আপোনালোকৰ বাবে আজিৰ দিনটোৰ শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 আৰু 12 যদিহে আমাৰ এই চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰি এবাৰ এই ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে কুম্ভ ৰাশি কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত ধৈৰ্য ধৰিব লাগিব আজিৰ দিনটোত এই ৰাশি জাতক জাতিকা প্ৰযুক্তিৰ জৰিয়তে আপোনালোকৰ যিসকল সিনিয়ৰ আছে বা সহকৰ্মীসকলৰ সৈতে সংযোগ স্থাপন কৰিব সম্ভৱ হঠাতে আপুনি আপোনালোকৰ সিনিয়ৰ আৰু সহকৰ্মীসকলক অনলাইনত সহায় কৰি আগবাঢ়ি যাব পাৰিব বুলি কৈছে যদি আপুনি ব্যৱসায় কৰে ব্যৱসায়ীসকলৰ আজিৰ দিনটোৰ প্ৰয়োজন হ'ব আপোনালোকৰ ব্যৱসায়ীসকলৰ আজিৰ দিনটোৰ নিয়মসমূহ মানি চলাটো নিশ্চিত কৰক বুলি কৈছে অৰ্থাৎ সেইখিনি প্ৰয়োজন অনুভৱ কৰিব অন্যথা আপুনি আৰ্থিক সমস্যাৰ বা আৰ্থিক জৰিমনাৰ ভৰিবলগীয়া হ'ব পাৰে গতিকে সতৰ্ক হ'ব লাগিব আৰু যিখিনি নীতি নিয়ম আছে যিখিনি ৰুল ৰেগুলেশ্যন আছে ব্যৱসায় ক্ষেত্ৰত সেইখিনি ক্ষেত্ৰতো ধ্যান ৰাখিব লাগিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে নিজৰ প্ৰতিভাৰ প্ৰদৰ্শনত অতি সফল হ'ব কিছু পুৰস্কাৰ আদিও আপোনালোকে পাব পাৰে বা সন্মান লাভ কৰিব পাৰে বা প্ৰশংসা বুটলিবলৈ সক্ষম হ'ব পাৰে বুলি কৈছে আপোনাৰ পৰিয়ালৰ সদস্যৰ মাজত বিবাদ হ'ব পাৰে কাজিয়া পেচাল হ'ব পাৰে সেইখিনি সম্ভাৱনা দেখা পোৱা গৈছে যাৰ বাবে আপোনালোকৰ পৰিয়ালৰ পৰিৱেশ কিছু বিনষ্ট হ'ব পাৰে কিন্তু সেইখিনি আপুনি নিয়ন্ত্ৰণ কৰিব লাগিব চেষ্টা অব্যাহত ৰাখক বুলি কৈছে আপুনি আপোনালোকৰ ভদ্ৰ স্বভাৱৰ সৈতে সেই পাৰ্থক্যবোৰ সেই ধৰণৰ সমস্যাখিনি শান্ত কৰিব পাৰে আৰু আপোনালোকৰ স্বাস্থ্যৰ কথা ক'ব লগলে আজি কিন্তু আপোনালোকৰ স্বাস্থ্যৰ ফাটিৰ ক্ষেত্ৰত কিন্তু ফিট কৰি ৰাখিব লাগিব বুলি কৈছে আজুত খাদ্য আপোনালোকে খাওক যাতে ইয়াৰ সুস্থ কৰি ৰাখিব পাৰে নহলে আপোনালোকৰ নিজৰে সমস্যাৰ বৃদ্ধি হ'ব পাৰে বুলি কৈছে স্বাস্থ্যজনিত সমস্যা কিছু আপোনালোকৰ প্ৰব্লেম সৃষ্টি কৰিব পাৰে যাৰ বাবে আপুনি অতি বিচলিত হ'ব পাৰে বা সমস্যাত পৰিব পাৰে গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কুম্ভ ৰাশি জাতক জাতিকাসকলে সদায় ধ্যান ৰখাটোৰ প্ৰয়োজন আছে প্ৰেম জীৱনত সমস্যাবোৰ যদি চলিছিল কিছু পৰিমাণে হ'লেও হ্ৰাস পাব আজিৰ দিনটোত অত্যন্ত শুভ দিন বৈবাহিক জীৱনত টকা পইচা কথা বতৰাক লৈ ভুল বুজাবুজি হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকলৰ আজিৰ দিনটোত পঢ়া শুনাৰ প্ৰতি মনোযোগ বৃদ্ধি পাব ধৈৰ্য ধৰি নিজৰ ষ্টাডি ক্ষেত্ৰত ফ'কাছ দিয়ক বুলি কৈছে আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব এবাৰ এই ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে মীন ৰাশি মীন ৰাশি জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোত আপোনালোকৰ মানসিক বুজাৰ অনুভৱ কৰিব কামৰ সন্দৰ্ভত কিছু মানসিক বুজাৰ অনুভৱ কৰিব আনহাতে
পূৰ্বৰ বাকী থকা কামৰ বাবে সমস্যাৰ সন্মুখীন হ'ব পাৰে গতিকে ধ্যান ৰাখিব সময়মতে সেইবোৰ সম্পূৰ্ণ কৰিবলৈ বা নিজৰ যিখিনি কাম আছে ইনকমপ্লিট কাম আছে আধৰুৱা কাম আছে সেইখিনি কৰিবলৈ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰা উচিত নহ'লে আপোনালোকৰ ঊৰ্ধ্বতন বিষয়ৰ পৰা কিছু কথা শুনিব লগা হ'ব পাৰে ব্যৱসায় কৰাৰ জাতজাতিকাসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে বহুত সমস্যাৰ সন্মুখীন হ'লেও আপোনালোকৰ ব্যৱসায় কোনো অৱনতি নহ'ব সমস্যা নহ'ব আপোনালোকৰ ব্যৱসায় ভাল হ'ব আৰু ব্যৱসায়ত আপুনি বিপুল আৰ্থিক সুবিধা লাভ কৰিব পাৰিব বুলি কৈছে যাৰ বাবে আপোনালোকৰ মনটো বৰ বেছি সুখী হ'ব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে মনৰ পৰা যিকোনো ধৰণৰ নেতিবাচক বেয়া চিন্তাবোৰ পৰিহাৰ কৰিব লাগিব বেয়া চিন্তাবোৰ বা নেতিবাচক যি ধৰণৰ চিন্তাধাৰা আছে সেইখিনি আঁতৰাই ৰাখিব লাগে আৰু আপুনি আপোনালোকৰ স্বাৰ্থপৰ স্বভাৱ আৰু আপোনালোকৰ সেইখিনি আপোনালোকে পৰিহাৰ কৰিব লাগিব পিছুৱাই ৰাখিব লাগে নহ'লে এই স্বভাৱটোৱে আপোনালোকক জীৱনত কিছু পিছুৱাই নিব পাৰে বুলি কৈছে কিছু ক্ষেত্ৰত গতিকে ধ্যান ৰাখিব যদি আপুনি আপোনালোকৰ ঘৰত কোনো মেৰামতিৰ কাম কৰিব বিচাৰে তেন্তে ইয়াৰ বাবে এটা ভাল দিন হ'ব বুলি কৈছে উপযুক্ত দিন বুলি কৈছে আপুনি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো উচিত আৰু আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত অসাৱধান ভুলতো নহ'ব সাৱধান হ'ব লাগিব নহ'লে এই অসাৱধানতাৰ বাবে আপোনালোকৰ বহুত বেছি খৰচো হ'ব পাৰে গতিকে হেল্থৰ কিছু সমস্যা পাই আছে প্ৰব্লেম অনুভৱ কৰি আছে সেইখিনি ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ ল'বলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ আজিৰ দিনটো শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক অনুগ্ৰহ কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হোৱা কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল ভিডিঅ'টো ইমানেই ধন্যবাদ